বানাক্ৰান্তৰ এলেকাত কদৰ্য পৰিৱেশ পানী কমিল যদিও বাৰী ঘৰত এতিয়া বোকা আৰু পলস কলগাছিয়াত বেকিৰ বানে বেকা কৰিলে কৃষকৰ ককাল দেৰগাঁৱৰ চিৰিষ্টিকাত পশুধনৰ হাহাকাৰ অৱস্থা বানপানী শুকাইছে যদিও দুৰ্গতি কমা নাই বন্যাত্ৰৰ পানী ওলাই যোৱাৰ পাছত তিহুৰ গুৱৰা দলত বাৰীয়ে ঘৰে এনেদৰে দেখা গৈছে পলস ঘৰৰ ভিতৰত খোজ দিব কেনোৱাৰি পাগলা দিয়াৰ বানত হাহাকাৰ কৰা এই সকল লোকৰ বাবে ঘৰ মানে যেন এতিয়া পুতা পুখুৰী সিধাই তাৰ মানে নদীটো আহে আছে তাৰ পিছত সিধাই আহি পেলাই একদম পানী বকাই ঢকা দি তাৰ মানে ৰাখছি ঘৰটো এইবাৰ নিয়া নেপালো সবাই বেলেগ গোটাই পইলাটো সোমালি এখন ভৰি ওলাই আহিব নোৱাৰি ভৰকা ফুচি না ভৰকা ফুচি তাৰ মানে তালি টপলাটো বিছনাৰ ওপৰত গেছটো কলগাছিয়াত গছতে গেলিল জিকা বেঙেনা সিদিনালৈকে ইয়াত আছিল এখন সেউজীয়া পাচলি বাৰী গছত লাগিছিল জিকা বেঙেনাৰ দৰে অনেকবিধ পাচলি কিন্তু বেকি নৈৰ প্ৰলয়ংকাৰী বানে মোৱামাৰী গাঁৱৰ আটাহাৰ আলি আৰু আইনাল হকৰ এই পাচলি বাৰী নিঃশেষ কৰি দিয়ে চৰকাৰক ক্ষতিপূৰণ দিয়াৰ বাবে আহ্বান জনালে বন্ধন বেংকৰ ঋণ লৈ খেতি কৰি বানত সৰ্বশান্ত হোৱা এই কৃষকে আমাৰ সবজি খেত যিখিনি কৰিছিলো আমি 1 বিঘা বেগনা খেত কৰিছো 1 বিঘা ভাতকেৰিয়া কৰিছিলো সব মৰি শেষ হৈ গৈছে আমি বিক্রি কৰিব পৰা নাই এই গাঁৱে গাঁৱে যে বন্ধন গোটৰ পইচা দিয়েছে সেই বন্ধন গোটৰ পৰা পইচা লৈ পেলাই আমি বেগনা খেত কৰিছো আৰু ভাতকেৰিয়া খেত কৰিছো এই বানপানীত মাথাহুৰি চিঙি এই পথাৰো টুটি আমাৰ সব খেত মৰি গৈছে এতিয়া আমাৰ সরকার মহোদয়ের ওপৰত আমাৰ এইটোই অনুৰোধ আমাৰ কিবা ক্ষতিপূৰণৰ সুবিধা কৰিব লাগে দেৰগাঁৱৰ চিৰিষ্টিকাত নাই পশুখাদ্য পশু চিকিৎসা ৰাজপথত এনেদৰে গৰু বান্ধি থোৱা এই দৃশ্য দেৰগাঁৱৰ চিৰিষ্টিকাৰ বানপানী শুকাইছে যদিও চোতাল আৰু গোহালিত এতিয়াও দেখা গৈছে পানীৰ ডুঙা পশুধনক লৈ দুচিন্তাত অঞ্চলটোৰ কৃষক ৰাইজ কুঙা হৈ পৰিছে চৌদিশে পলক পৰা পশুধনৰ নাই ঘাঁহ নাই পৰ্যাপ্ত চৰকাৰী পশুখাদ্য আৰু চিকিৎসা নদীৰ সিপাৰৰ পৰা এনেদৰে ঠেলাৰে নল বিৰিনা আনি খুৱাব লগা হৈছে কৃষকে এইবোৰ এটা গৰু মই এটা পলহ ঘাঁহ খাই পেলাই এইবোৰ হাগিছে গৰুৱে ডক্টৰ নাই কিবা নাই আজিলৈকে আমাৰ খা খবৰ লোৱা নাই এইবাৰ ছাগলী সেয়া ঘাঁহ পাত কাটি দিবলগীয়া হৈছে পাতো এয়া বাৰীত নাই কিমান ওলাব বাৰীৰ পৰা পাত বা ঘাঁহ ক'ৰ পৰা আনি পেলাই মানুহে খুৱাব এয়াহে নৈ সমস্যা দেখিছে বানপানীৰ তাণ্ডৱত কেৱল মানুহৰে বিপৰ্যয় নহয় সমানে জুৰুলা হয় পশুধনো চৌদিশে দুৰ্গন্ধ পৰিৱেশত মানুহ আৰু পশুধনৰ স্বাস্থ্যৰ প্ৰতিও আহিছে ভাবুকি চৰকাৰে এই ক্ষেত্ৰত কি ব্যৱস্থা লয় সেয়াহে এতিয়া লক্ষণীয় বিষয় ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ